চাওক আমি আজি নিবৃত্তি হৈ গ'ল প্ৰবৃত্তিৰ পিছত আজি নিবৃত্তি হ'ল নিবৃত্তি আমাৰ মন্দিৰ দুৱাৰ খোলা গ'ল আৰু আমাৰ 5:45 পিছৰ পৰা আমি আমাৰ দৰ্শনৰ কাৰণে মন্দিৰ দুৱাৰ খুলি দিয়া গ'ল গতিকে 6:00 পিছত ভক্তৰ কাৰণে দৰ্শনৰ দুৱাৰ খোলা গ'ল চাওক এতিয়া ভিৰ বহুত বেছি হৈছে মানে জনসমুদ্ৰৰ এটা নিচিনা লাগিছে যোৱা কেইদিনতো বহুত বেছি মানুহ ভিৰ হৈছে এই ক্ষেত্ৰত অকমান প্ৰশাসনৰ তৰফৰ পৰা অকমান মানে এনেকুৱা লাগিছে যে প্ৰশাসনৰ তৰফৰ পৰা অকমান অলপ দিগদাৰি পাইছে মানে জনসমুদ্ৰত হোৱাৰ কাৰণে গতিকে আমি বিচাৰিছো যে ইয়াতকৈ অকমান বেছি ভাল হ'লে মানে মানুহখিনি মেনেজ কৰাত বা কন্ট্ৰোল কৰাত যদি বেছি ভাল হ'লে বেছি ভাল পালো হয় কিন্তু তৎসত্ত্বেও তেওঁলোকেও চেষ্টা কৰিছে অহৰহ চেষ্টা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আমাৰ তৰফৰ পৰাও চাওক আমি যিমানবিলাক আমাৰ মেন পাৱাৰ আছিল আমি যিমান সিকিউৰিটি লগাব লাগিছিল তাতকৈ বেছি ৰাখিছিলো এইবাৰ আমি জানো যে বেছি অকমান মানুহ হ'ব পাৰে তাৰ কাৰণে ৰাখিছিলো কিন্তু কি হ'ল মানে বহু বেছি লাগাতকৈ বেছি মানুহ আজিৰ দিনটোত অন্তত আমি ক'ব পাৰো যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হোৱা নাছিল ইমান মানুহ আমি দেখা পোৱা নাছিলো কিন্তু নিবৃত্তিৰ দিনা বা দৰ্শনৰ দিনা আপুনি মানে চাব পাৰে যে আমাৰ যিটো মূৰ্তি দৰ্শন আছে 2 নম্বৰ গেট তাতো মানে অধিক জনতা অধিক জনসমুদ্ৰৰ সৃষ্টি হৈ গৈছে গতিকে মই ভাবো যে মানুহৰ বহুত বেছি যদি হয় তেতিয়াহ'লে কন্ট্ৰোলৰ বাহিৰত গুচি যায় গতিকে আমি ভাবো যে এই যিটো আমাৰ অম্বুবাচীৰ আচলতে মেইন যিটো আমাৰ আছিল ৰিলিজিয়াছ যিটো একচুৱেলি চেতনা আছিল এই চেতনাৰ পৰা কিন্তু আমি বহুত দূৰত গুচি গ'লো এতিয়া সময় হৈ গৈছে যে এই ৰিলিজিয়াছ চেতনাটো আমি আকৌ ঘূৰাই আনিব লাগিব কাৰণ যিখিনি আমাৰ চাওক পাহাৰত যিটো ভাৰসাম্যতা আছে এই ভাৰসাম্যতাৰ ওপৰত প্ৰশ্ন আহি পৰিছে এতিয়া যিটো ধৰণৰ মানুহ আহিব ধৰিছে বা ভক্তৰ ভিৰ হৈছে এইটো পাহাৰৰ ভাৰসাম্যতাৰ ওপৰত আহিছে গতিকে আমি চিন্তা কৰিব লাগিব যে অম্বুবাচীখন আমি যিটো পৰম্পৰা যিটো আগত যিটো অতীতৰ যিটো অম্বুবাচীৰ যিটো মিনিং আছিল বা অম্বুবাচী যেনেকৈ আমাৰ চলি আহিছিল সাধু সন্ন্যাসী বা সিদ্ধ পুৰুষবিলাকহে আচলতে অম্বুবাচীত আহিছিল জেনেৰেল যিটো সাধাৰণ জনতা আচলতে অম্বুবাচীত অহা আমি দেখা পোৱা নাছিলোঁ আমিওতো সৰুৰ পৰা দেখা পাই আহিছোঁ খুব কম সংখ্যক মানুহ আহিছিল গতিকে আমি এতিয়া অলপ চিন্তা কৰিব লগা হৈছে যে আমি এই অম্বুবাচী মেলাখন বা মহাযজ্ঞটো আমি এতিয়া অকমান বেলেগকৈ চিন্তা কৰি আমি ৰিলিজিয়াছ যিটো চেতনা যিটো আমাৰ ধৰ্মীয় যিটো চেতনা বা আমাৰ যিটো পৰম্পৰাগতভাৱে চেতনা যিটো আমাৰ অম্বুবাচীৰ মিনিং হয় এইখিনিলৈকে আমি উভতি আহিব লাগিব আৰু উভতি আহি অকমান বেলেগকৈ চিন্তা কৰিব লাগিব এইটো কন্ট্ৰোলৰ বাহিৰত হৈ গৈছে কোনো তাৰমানে যদি প্ৰশাসনেও যদি বহুত বেছি লগোৱা যায় সেইটো কিন্তু কন্ট্ৰোল কৰাৰ কিন্তু মই ভাবো যে কন্ট্ৰোল কৰাত বহুত অসুবিধা হ'ব কাৰণ কন্ট্ৰোলৰ বাহিৰত হৈ গৈছে কোনো এটা জায়গা নাই য'ত মানে আমি পাওঁ যে খালী আছে গোটেই মন্দিৰটোত আশে-পাশে ধৰক যিটো আমাৰ পৰিক্ৰমা আছে এইটো জায়গা খুব ঠেক জায়গা কাৰণ আপনি যদি 20-22 ফুট বা 45 ফুট দুইফালে ধৰি কেনে যদি 45 ফুটৰ জায়গাত যদি মানুহ সোমাই যায় কোনো অহা আৰু যোৱাৰ কোনো বাদ নাথাকে তৎসত্ত্বেও মানুহ বহুত কষ্ট কৰি আছে সিকিউৰিটিবিলাকেও বহুত কষ্ট কৰিছে স্কাউট গাইডেও বহুত কষ্ট কৰিছে এতিয়া আহিছিল তেওঁলোকো আহিছিল মোৰ লগত কথা পাতিলে স্কাউট গাইড হওক এনচিচিৰ পৰা হওক বা আমাৰ যিটো আমাৰ সিকিউৰিটি আছে বা প্ৰশাসনৰ পৰা তৰফৰ পৰা গোটেইবিলাকে অহৰহ চেষ্টা কৰি আছে কিন্তু এইটো কন্ট্ৰোলৰ বাহিৰত গুচি গৈছে আৰু আমি এইটো অলপ বেলেগকৈ চিন্তা কৰিব লাগিব কিন্তু তৎসত্ত্বেও আমি চেষ্টা কৰি আছো অহৰহ যাতে কোনো মানুহৰ ক্ষতি নহয় আৰু খুব সুন্দৰভাৱে যাতে আমি চলাই নিব পাৰোঁ